My dear viewers and learners, welcome, নমস্কাৰ। তৃতীয় শ্ৰেণীৰ কাৰ্যপত্ৰ বুনিয়াদী সাক্ষৰতা পেজ নং 105। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, ইয়াত দিছে আমাৰ দফাটো পঢ়ো আহা। তাৰমানে আমাৰ দফাটো পঢ়িব লাগে। বুধুৱাহঁতৰ ঘৰ ফুলবাৰী চাহ বাগিচাত। দুৰ্গা পূজাৰ বাবে এতিয়া গোটেই চাহ বাগিচাখনতেই উখল মাখল লাগি আছে। পূজাত বুধুৱাৰ দেউতাকে ছুটি পায়। দেউতাকে বুধুৱা আৰু বুধুৱাৰ ভনীয়েকক বজাৰলৈ লৈ যায়। পূজাত বুধুৱাহঁতে নতুন কাপোৰ পিন্ধে। পূজাৰ মেলাত বুন্দিয়া নিমকি খায় আৰু বেলুন কিনে। সন্ধিয়া সকলোৱে একেলগে চিনেমা চায়। আকৌ এবাৰ পঢ়ো। বুধুৱাহঁতৰ ঘৰ ফুলবাৰী চাহ বাগিচাত। দুৰ্গা পূজাৰ বাবে এতিয়া গোটেই চাহ বাগিচাখনতেই উখল মাখল লাগি আছে। পূজাত বুধুৱাৰ দেউতাকে ছুটি পায়। দেউতাকে বুধুৱা আৰু বুধুৱাৰ ভনীয়েকক বজাৰলৈ লৈ যায়। পূজাত বুধুৱাহঁতে নতুন কাপোৰ পিন্ধে। পূজাৰ মেলাত বুন্দিয়া নিমকি খায় আৰু বেলুন কিনে। সন্ধিয়া সকলোৱে একেলগে চিনেমা চায়। তাৰপিছত কাজিয়াটো দিছে উত্তৰ কওঁ আৰু লিখো আহা। ক দিছে বুধুৱাহঁতৰ চাহ বাগিচাত কিয় উখল মাখল লাগিছিল। উত্তৰটো হ'ব দুৰ্গা পূজাৰ বাবে বুধুৱাহঁতৰ চাহ বাগিচাত উখল মাখল লাগিছিল। খটো আছিলে দুৰ্গা পূজাত বুধুৱাহঁতে কি কৰে। দুৰ্গা পূজাত বুধুৱাহঁতে নতুন কাপোৰ পিন্ধে। পূজাৰ মেলাত বুন্দিয়া নিমকি খায় আৰু বেলুন কিনে আৰু সন্ধিয়া সকলোৱে একেলগে চিনেমা চায়। পিছৰ প্ৰশ্ন, তুমি পূজাত কি কৰা কোৱা আৰু লিখা। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোকে পূজাত কি কৰা বাৰু তোমালোকে নিজে লিখিবা। নিশ্চয় তোমালোকে পূজাত মিঠাই খোৱা, বেলুন কিনা আৰু পুতলা দি কিনা, নহয়নে বাৰু? তোমালোকে নিজে সাজি লিখিবাচোন দুটা বাক্য। ইয়াৰ পিছত হৈছে তলত দিয়া যুক্তাক্ষৰ থকা একোটা শব্দ গঠন কৰি লিখো আহা। এইটো লিখা আছে স্বভাৱ। আমি এই যুক্তাক্ষৰটো দি আমি কি শব্দ লিখিব পাৰিম, যেনেকৈ উষ্ণ, এইটো দি যেনেকৈ পত্ৰ, এই যুক্তাক্ষৰ দি বন্ধ। Thanks for watching. Stay connected. Thank you so much.